এই সময়ছোৱা হৈছে কৃষকসকল পথাৰত ব্যস্ত থকা সময়। কিন্তু আমি যদি গহপুৰৰ তেতুনবাৰী কৃষি পথাৰৰ দৃশ্য দেখাওঁ, এই কৃষি পথাৰ এতিয়া শুকান মৰুভূমি সদৃশ হৈ আছে। পানী নাই, খেতিয়কে কৃষিৰ কাৰ্য কৰিব পৰা নাই, শালি ধানৰ কঠীয়া ভুই ৰুব পৰা নাই। যি সময়ত বিভিন্ন স্থানত পানীয়ে পৰিপূৰ্ণ হৈ আছে, তেনে সময়তে গহপুৰৰ তেতুনবাৰী এইসমূহ পথাৰ এতিয়া শুকান মৰুভূমি সদৃশ হৈ আছে। কৃষকসকলে এগছিও ইয়াত ভুই ৰুব পৰা নাই। কৃষক আছে, মই কথাও পাতিম, অকণমান আপোনাৰ লগত কথাও পাতিম। এইফালে চাওক, কি পানী নাই নেকি পথাৰত? পানী নাই, পথাৰত পানী নাই, পথাৰত পানী নাই, ৰুবলৈ কেনেকুৱা ৰুম? বহুত সমস্যা হৈ আছে না, পানীৰ কাৰণে ৰুব পৰা নাই। এতিয়া ইমান মাটিটো এনেকুৱা থাকিলে কি হ'ব? মানুহ খেতি নহ'লে কোনে খাব? খাবলৈতো লাগিব না। এতিয়া এগছি ৰুব পৰা নাই, এক গছ ৰোৱাই নাই মই ধান। এতিয়াতো পানী এটুপিও নাই ইয়াত। নাই, পানীয়ে নাই ইয়াত পথাৰত। কেনেকে ৰুব এতিয়া? কেনেকুৱা ৰুম শুকান পথাৰত? এই জলসিঞ্চনৰ ব্যৱস্থা আছে নাই? পানী যোগানৰ ব্যৱস্থা আছে নাই? পানী ব্যৱস্থা আছে নে নাই? আছে নাই? পানীৰ ব্যৱস্থা আছে যদি দি দিয়ক পানীৰ ব্যৱস্থাটো, তেতিয়া খেতিটো হ'ব। মানে ইয়াত জলসিঞ্চনৰ ব্যৱস্থাটো নাই? ইয়াত নাই, সেইকাৰণে অসুবিধা হৈছে। চাওক, এয়া শুকান মৰুভূমি সদৃশ পৰিৱেশ। এই ভৰ বাৰিষা আহাৰমহীয়া কৃষকে বহু সপোন ৰচে পথাৰলৈ আহি যে তেওঁলোকে শালি ধানৰ কঠীয়া ভুই ৰুব, বছৰটোৰ কাৰণে তেওঁলোকে ভাতমুঠি যোগাৰৰ সপোন দেখিব। কিন্তু এই খেতি পথাৰ এতিয়া শুকান বালি সদৃশ হৈ আছে, ইয়াত এটুপিও পানী নাই। আৰু এইসকল কৃষক, যিসকল কৃষকে অতি কষ্টৰে তেওঁলোকে কৃষি কাৰ্য কৰে, কিন্তু এই কৃষকসকল এতিয়া এনেই তেওঁলোকে সময় পাৰ কৰিবলগীয়া হৈছে। আহাৰমহীয়া ভৰ বাৰিষা তেওঁলোকে পথাৰত নামিব পৰা নাই। গতিকে ইয়াত জলসিঞ্চন বুলি এটা বিভাগ আছে, জলসিঞ্চন বিভাগে এনেবোৰ দৃশ্য দেখা উচিত। জলসিঞ্চন বিভাগৰ চকু পৰা উচিত, ইয়াত পানী যোগানৰ ব্যৱস্থা কৰিব লাগে। কাৰণ এই কৃষকসকল তেতিয়াহে উপকৃত হ'ব, সময়মতে তেওঁলোকে কৃষি কাৰ্য কৰিব পাৰিব। গতিকে এই কৃষকসকলৰ এতিয়া দুৰ্দশা বাঢ়িছে, তেওঁলোকে ভুই ৰুব পৰা নাই বাৰিষাৰ সময়ত, যথেষ্ট চিন্তিত হৈ পৰিছে। আৰু এই ক্ষেত্ৰত জলসিঞ্চন বিভাগে ইয়াত জলসিঞ্চনৰ ব্যৱস্থা কৰি কিন্তু এই কৃষকসকলক উপকৃত কৰিব লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।